মোৰ খুৰীয়া মাত মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড। দেশতকৈ বিদেশত বেছি দশক আছোঁ, তথাপি অসমখন লগত লৈ ফুৰিছোঁ। আমাৰ দিনৰ অসম এতিয়া বাৰুকৈয়ে সলনি হ'ল। এচাম মানুহৰ আদব কাইদাও সলনি হ'ল। আনৰ সংস্কাৰ সংস্কৃতি উপৰুৱাভাৱে নকল কৰি কিছুমান অসমীয়াই নিজৰ ভাষাৰ খিচিৰি ৰান্ধিছে। সন্তানক ইংৰাজী মাধ্যমত পঢ়াই সন্তানে অসমীয়া নাজানে বুলি গৌৰৱ কৰি এক মেৰুদণ্ডহীন জাতিত পৰিণত কৰিছে। অসমত নিজৰ ভাষাটোক লৈ যিমান আন্দোলন হৈছে কেৱল ভাৰততে নহয়, বোধহয় পৃথিৱীৰ কোনো ঠাইতে হোৱা নাই। নিজৰ ভাষা জনা বা কোৱা এজন শিশুৰ জন্মগত অধিকাৰ। বহু বিশ্ববিখ্যাত ভাষাবিদ, বিশেষকৈ ৯৬ বছৰীয়া আমেৰিকান ভাষাবিদ অধ্যাপক নোয়াম চমস্কিৰ মতে মাতৃভাষাটো প্ৰতিজন শিশুৰ মগজুত সুপ্ত হৈ থাকে। ইয়াক ভালকৈ বিকাশ কৰোৱা পিতৃ মাতৃৰ এক ডাঙৰ দায়বদ্ধতা। ইয়াকে নকৰি এচাম পিতৃ মাতৃয়ে জোৰ কৰি এই সুবিধাকণৰ পৰা শিশুক বঞ্চিত কৰি গৌৰৱ কৰে যে তেওঁলোকৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়ে বাবে অসমীয়া নাজানে। আনকি পিতৃ মাতৃয়েও ভঙা ভঙা ইংৰাজীত কথোপকথন কৰে।